হেল্ল' সকলে নমস্কাৰ লব আপোনালোকে নিশ্চয় জানে যে ভাৰত চৰকাৰে 2025 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা ইউপিএছ বা ইউনিফাইড পেনশন স্কিম নামেৰে এটা নতুন পেনশন আঁচনি মুকলি কৰিছিল আৰু যিখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছে সেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীখিনিয়ে আৰু লগতে তেওঁলোকৰ যিখিনি পেনশনাৰ আছে আৰু তাৰ উপৰিও যিখিনি পেনশনাৰৰ যিখিনি পত্নী আছে যিসকলে পেনশনাৰজনৰ মৃত্যুৰ পিছত সেই পেনশনটো ফ্যামিলি পেনশনটো লাভ কৰি আছে তেওঁলোকে এই সুবিধাখিনি পোৱাৰ কথা আছে আৰু তেওঁলোকে এই সুবিধা বাছনি কৰাৰ কাৰণে 2025 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা 3 মাহ সময় দিয়া হৈছিল তেওঁলোকক কিন্তু এতিয়া আজি এটা নিউজ প্ৰকাশিত হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা এটা কথা জনোৱা হৈছে যে এই স্কিমটো বাছনি কৰিবলৈ যি 3 মাহৰ সময়সীমা দিয়া হৈছিল সেই সময়সীমাটো বঢ়াই এতিয়া 6 মাহ কৰা হৈছে অৰ্থাৎ যিসকল ব্যক্তিয়ে ইউপিএছ আঁচনিটোৰ সুবিধা ল'ম বুলি ভাবি আছে বা ভাবি থাকোতে সময়সীমা পাৰ হৈ গ'ল তেখেতসকলে এই স্কিমটো 30 ছেপ্টেম্বৰলৈকে লোৱাৰ এটা সুবিধা পাব হয়তো অনাগত দিনত চৰকাৰে এই সময়সীমাটো আৰু বৃদ্ধি কৰিব পাৰে কিন্তু সদ্যহতে 2025 চনৰ 30 ছেপ্টেম্বৰলৈকে এই সুবিধা দিয়া হৈছে মই ইতিমধ্যে মোৰ আগৰ ভিডিঅ'বিলাকত ইউপিএছ আৰু এনপিএছ সন্দৰ্ভত মই ব্যাখ্যা আগবঢ়াইছিলোঁ যে কোনটো স্কিম কাৰ কাৰণে লাভজনক হ'ব আপোনালোকে সেই ভিডিঅ'বিলাক মোৰ চেনেলত গৈ চাই ল'ব পাৰে তেতিয়া আপোনালোকৰ নিশ্চয় অলপমান কথাবিলাক ক্লিয়াৰকৈ বুজি পোৱাত নিশ্চয় সুবিধা হ'ব তথাপিও যিসকল ব্যক্তিয়ে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকক মই জনাব বিচাৰিছোঁ যে ইউপিএছ স্কিমটো সেইসকল ব্যক্তিৰ কাৰণে বেছি লাভজনক হ'ব যিসকল ব্যক্তিৰ চাকৰিকাল কম গতিকে যিসকল ব্যক্তিৰ চাকৰিকাল 25 ইয়াৰ্ছতকৈ বেছি তেওঁলোকৰ ক্ষেত্ৰত ইউপিএছ স্কিমটো বৰ বেছি লাভজনক নহ'ব আপোনালোকে এই বিষয়ে ডিটেইল এনালাইচিছ ভিডিঅ' মোৰ চেনেলত গৈ চাব পাৰিব গতিকে আজিলৈ ইনফৰমেশ্যনটো ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ